নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ স্বাগতম জনাইছো টেক নিউজ 24 চেনেলটোলৈ। এতিয়ালৈ যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক দৰ্শকসকল প্ৰতিবেদনটো আৰম্ভ কৰোঁ। কোনসকল লোকে নিতৌ হনুমান চালিসা পাঠ কৰিব লাগে, ইয়াৰ লাভৰ বিষয়ে সবিশেষ জানক। হনুমানক পূজা কৰিলে ভয় দূৰ হয় আৰু লগতে সুখ শান্তি সুস্বাস্থ্যৰ লাভ হয়। হনুমানৰ মহিমা দেখি তুলসী দাসে হনুমান চালিসাৰ ৰচনা কৰিলে। নিয়মীয়াকৈ মঙলবাৰ আৰু শনিবাৰে এই চালিসা পাঠ কৰিলে বহুতো অলৌকিক উপকাৰ পোৱা যায়। মংগল শনি আৰু পিত্তৰ দোষৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে হনুমান চালিসা পাঠ কৰাটো লাভদায়ক। বান্দৰৰ ৰূপত থকা দেৱতা হনুমান হিন্দুসকলৰ অন্যতম পূজাৰ পাত্ৰ। তেওঁ সংকট মোচন অৰ্থাৎ বিঘিনি আঁতৰোৱা বুলিও জনা যায়, যিয়ে নিজৰ পোহৰ জ্ঞানৰ দ্বাৰা অজ্ঞানতা আন্ধাৰ দূৰ কৰে। য'ত হিন্দুসকলে বাস কৰে তাত তেওঁ মন্দিৰ আৰু ফটোসমূহ পৃথিৱীৰ চুকে কোণে পোৱা যায়। প্ৰকৃত আৰু সৰল হৃদয়েৰে মাতিলে ভগৱান হনুমান সহজেই সন্তুষ্ট হয় বুলি বিশ্বাস আছে। যিজনে তেওঁক ধ্যান কৰি তেওঁৰ নাম পুনৰাবৃত্তি কৰে তেওঁ শক্তি গৌৰৱ সমৃদ্ধি আৰু জীৱনত সফলতা লাভ কৰে। শাস্ত্ৰৰ মতে নিজৰ ইচ্ছামতে যিকোনো ৰূপ সলনি কৰাৰ ক্ষমতা আছিল হনুমানৰ। তেওঁ নিজৰ শৰীৰটো নিজৰ ইচ্ছামতেই ডাঙৰ কৰিব পাৰিছিল আৰু বুঢ়া আঙুলিৰ দৈৰ্ঘ্যলৈকে সৰু কৰিব পাৰিছিল। এবাৰতে জঁপিয়াই ভাৰত মহাসাগৰ পাৰ হ'ব পাৰিছিল। তেওঁ আছিল ৰাক্ষস শয়তান ভূত আৰু অশুভ শক্তিৰ বিনাশকাৰী। তেওঁ আছিল ৰাক্ষসৰ মাজত আতংক। 4 বেদৰ আৰু অন্যান্য পবিত্ৰ গ্ৰন্থত হনুমানৰ নাম উল্লেখ আছে। হনুমানক পূজা কৰিলে ভয় দূৰ হয় আৰু লগতে সুখ শান্তি সুস্বাস্থ্যৰ লাভ হয়। হনুমানৰ মহিমা দেখি তুলসী দাসে এই হনুমান চালিসা ৰচনা কৰিছিল। এটা আৰ্থিক সমস্যা দূৰ কেনেকৈ হ'ব? হনুমান চালিসাত হনুমানক অষ্টসিদ্ধি আৰু নৱনিধিৰ দাতা বুলি কোৱা হৈছে। নিয়মিতভাৱে হনুমান চালিসা পাঠ কৰা ভক্তসকলৰ ধনৰ লগত জড়িত বা আন সমস্যা পূৰণ হয়। যদি আপুনি কেতিয়াবা আৰ্থিক সংকটৰ সন্মুখীন হয় তেন্তে হনুমানক মনত ধ্যান কৰি হনুমান চালিসা পাঠ কৰাৰ আৰম্ভ কৰক। এনে কৰিলে আপোনাৰ আৰ্থিক চিন্তা ক্ৰমান্বয়ে নাইকিয়া হৈ যাব। পাঠ কৰাৰ সময়ত বিশুদ্ধতাৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। ঋণাত্মক শক্তিৰ পৰা সুৰক্ষা কেনেকৈ পাব? হনুমানক অত্যন্ত নিৰ্ভীক আৰু শক্তিশালী বুলি গণ্য কৰা হয়। ৰামভক্ত হনুমানে অশুভ শক্তিক ধ্বংস কৰি মানুহক মুক্ত কৰে। এতিয়া হনুমান চালিসাৰ এটা পদ আছে, ভূত পিশাচ নিকট নাহি আৱে মহাবীৰ জব নাম শুনাৱে। ইয়াক কোৱা হৈছে যে নিয়মিতভাৱে হনুমান চালিসা পাঠ কৰা ব্যক্তিজনৰ ওচৰে পাজৰে ভূত পিশাচ আৰু অন্যান্য নেতিবাচক শক্তি নাহে। যিসকল লোকে ৰাতি ভয় অনুভৱ কৰে বা ভয়ংকৰ সপোন দেখে তেওঁলোকে নিতৌ হনুমান চালিসা পাঠবৃত্তি কৰিব লাগে। ৰোগমুক্ত হয় কেনেকৈ? ভগৱান হনুমানৰ অত্যন্ত শক্তিশালী আৰু মহাবীৰ। এই কথা ৰামচৰিতৰ মানসৰ পৰাই আৰম্ভ কৰি হনুমান চালিসালৈকে সকলোতে উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও হনুমান চালিসাত লিখা আছে, নাকে ৰোগ হৰে খব পীৰা জাপত নিৰন্তন হনুমন্ত বীৰ। তেওঁক ধ্যানৰ দ্বাৰা শৰীৰ সুস্থ আৰু শক্তিশালী হয়। যিসকল লোক সততে অসুস্থ হৈ থাকে বা বহুত চিকিৎসাৰ পিছতো ৰোগ নাইকিয়া নহয় তেওঁলোকে নিয়মিতভাৱে হনুমান চালিসা পাঠ কৰিব লাগে। বুদ্ধি আৰু চতুৰতা লাভ হয় কেনেকৈ? বিদ্যাবান গুণী অতি চাতুৰ ৰাম কাজ কৰিবে কো আতুৰ। হনুমান চালিসাৰ এই চৌপাৰে এইটো পৰা স্পষ্ট যে হনুমান চালিসাৰ ভক্তিৰে পাঠ কৰা সকলৰ মাজত এই গুণৰ সঞ্চাৰ হয়। ছাত্ৰ ছাত্ৰীসকলে নিয়মিতভাৱে হনুমান চালিসা পাঠ কৰিব লাগে। ছাত্ৰৰ জীৱনত হনুমান চালিসা পাঠ কৰিলে স্মৃতি শক্তি বৃদ্ধি পায়
আৰু শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰে। শনিৰ কুপ্ৰভাৱৰ পৰা হাত সাৰিবলৈ কি কৰিব? এবাৰ শনিদেৱে হনুমানক প্ৰতিশ্ৰুতি দিছিল যে হনুমানক শনিদেৱে কেতিয়াও অসুবিধা নিদিয়ে। গতিকে শনিদেৱৰ খং বা কুপ্ৰভাৱৰ পৰা হাত সাৰিবলৈ হনুমান পূজা আৰু হনুমান চালিচা পাঠ কৰাটো লাভজনক।